Hey guys, নমস্কাৰ গুড মৰ্নিং সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদৰ ফালে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম এতিয়া 9টা বাজিবলৈ 2 মিনিট বাকী আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰাৰ এটাই কাৰণ গাগীক মানে আজি চুলি অকণমান শৰ্ট কৰি দিম মানে টকলা কৰি দিম বুলি ভাবিছোঁ কিন্তু আমাৰ পূজাও আহি আছে দেই শীতলা পূজা মেড হ'ব চাগে মানে ইলেকশ্যনৰ পিছত হ'ব আৰু পূজা এতিয়া টকলা কৰি দিলে অকণমান মানে গজুত অকণমান টাইম লাগিব ন অকণমান শৰ্ট কৰি দিওঁ যিহেতু মোৰ মেচিন আহি গৈছে অলৰেডি মেচিনটো আজি মই গাগীৰ পৰাই ষ্টাৰ্ট কৰোঁ আৰু দুটা কৈ আছোঁ 1ত দি কৰিবলৈ এতিয়া কৰোঁ সেইকাৰণে মই ব্লগত তাইক মানে দি থৈ দিম আৰু ফিউচাৰত চাব পাৰিম এয়া 1ত দিয়া আছে দি তাইক কৰি দিওঁ ব'লক অকণমান চাৰ্জ দিব লাগিব ৰ'বা অকণমান চাৰ্জ দিওঁ মেচিনটো যিহেতু মই চাৰ্জ দিয়াই নাই চাৰ্জ লগাওঁ তাৰপিছত লাহেকৈ হেয়াৰটো কাটি দিব লাগিব দেউতাই কোচত লৈ থাকিব আৰু মই এইফালে তাইক হেয়াৰ শ্বৰ্ট কৰি দিম ট্ৰিমিং কৰি দিম আৰু সেয়াই আৰু ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই থাকিব সকলোকে দিনটো কি হয় দেখাব চেষ্টা কৰিম গোটেইখিনি পৰিম তাৰপৰা মেচিনটো চাৰ্জ দি লওঁ So guys, গাড়ী খেৰ কাটি মেলি ধুৱাই খোৱালোঁ আৰু দেই আৰু এইফালে দুপৰীয়াৰ কাৰণে বনোৱা হৈ আছে দেউতা মানে আনিছে ইলিচ মাছ আনিছে সৰু দিছে সেইটো আনিছোঁ আজি মানে মাংস আমাৰ পেৰিং আছিলে পিনা কৈছে আনিবলৈ সেই মানে লংকা কৈছে মানে মাংস কেঞ্চেল চাওঁ ৰাতিলৈকে যদি আনিব পাৰে আৰু এটা টাইম লাগিব আৰু ৰাতিপুৱাই মানে খাই মেলি গৈছে আৰু এইফালে মই ভেন্দি অকণমান কাটি বাছি ল'লোঁ কালি যে আনিছিলোঁ দেউতাই আজি অকল মাছ আনিছে দেই আৰু বন্ধাকবি আনিছে ঢেৰ আনিছে বন্ধাকবি অকণমান আমাৰ গৰুকো খুৱাব লগা হয় যে এইখিনি ভাজি কৰিম আৰু এয়া বন্ধাকবি আধা কাটি অকণমান নিমখ মিলাই থৈ দিছোঁ মানে বন্ধাকবিখিনি নৰসিংহ পাতৰ লগত মই বৰা বনাম আৰু এইফালে টেকেলাও বৰা বনাম আৰু হ'ব ভেন্দি ভাজি কৰিম দালি এইফালে অলৰেডি হৈ আছে মানে কুকাৰত আৰু চিটি মাৰি আছোঁ ভাত আজি মই ভাত চলাই হৈ আছে ভাতখিনি হ'লে মিক্সাৰ কৰিবলৈ মছলা মাছ আজি মানে ইলিচ মাছখিনি সৰিয়হৰ লগত বনাম মানে যেনেকৈ নৰ্মেল সৰিয়হৰ লগতে বনোৱা হয় ভিজাই ৰাখিলোঁ আৰু এইফালে চাউলো ভিজাই ৰাখিলোঁ চাউলখিনি টেষ্ট কৰিব লাগিব বৰা বনাওঁতে লাষ্টত বনাম আৰু প্ৰথমতে দালিত তেল দি লওঁ দি মেলি ভেন্দিখিনি ভাজি কৰি থাকোঁ গাগী হৈ আছে তাইক মানে জাষ্ট ধুৱাই মেলি খোৱালোঁ তেল লগাব আছে ক্ৰীম লগাব আছে ফুট লগাব আছে তাৰমানে ৰাতিপুৱা টোপনি যোৱা নাই যে কেনেকৈ আছিলে কোনো কষ্ট মষ্ট চুলিখিনি কাটি মেলি গা ধুৱাই ফিডিং কৰাৰ লগে লগে খুৱাই মানে শুই গৈছে তাই Tetrica. Tetri. 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 Takliya. গাগী উঠিলে তাইক তেল লগাই দিলোঁ ফুট তাৰপিছত ক্ৰীম এইবোৰ লগাই দিলোঁ ইলিচ মাছ ভাজি কৰিছিলোঁ যে মানে অকণমান তেল উলিয়াই তাইক মানে অকণমান নৰমকৈ ভাত সানি দিছোঁ আৰু খাবলৈ খোৱাৰ পৰা মাত্ৰ কৈছে ভোক লাগিব ন ঠেচি ভাত অকণমান টাইম লাগিব মাছ চব্জি খাবই আৰু নমাই দিওঁ হৈ গৈছে বেছি নহওক অকণমান জোলকৈ বনাব লাগিব এয়া হৈ গৈছে আৰু এইফালে এয়া তিতা মাছ চব্জি হৈ গৈছে অফ কৰি দিওঁ অকণমান জোল থ'ব দিছে মায়ে আৰু এই তিতা কেৰেলা বনাও আছে আৰু এইফালে বন্ধাকবি আৰু নৰসিংহ পাত একেলগতে ভৰাই দিম দেই অকণমান পিঁয়াজ দিম বেছিকৈ তাৰ গোটা পিঁয়াজ বেছিকৈ দিম ভাল লাগিব এইখিনি হওক আৰু লাহে লাহে অকণমান হ'বলৈ টাইম লাগিব ঢাকি দিওঁ ঢাকি দিলে অকণমান পটককৈ হোৱা চান্স আছে মাছখিনি নমাই গাড়ীৰ কাৰণে খিচিৰি অকণমান বহাই দিওঁ আৰু লাহে লাহে হৈ থাকিব A few moments later. Guys, গাড়ী খোৱালোঁ মাহঁতো তাতে খুৱাই দিছোঁ দেই অলপ চৰ কৰি আছোঁ গাই চৰ কৰি আছে টাইম চাদস্তা দেই ৰাতিৰ কাৰণে বনোৱা মেলা হৈ আছে অকল ভাত বনাইছোঁ যিটো দুপৰীয়া চব্জি আছে পিনা কৈছিল যে লংকাত গৈছে আহোঁতে তাৰ মানে আজিও অকণমান
আজিতো বেছি দেৰি হৈছে, আজি 7টা মানে বাজি গৈছে তাৰ আহোঁতে আৰু এইফালে লংকা লামডিং ৰোড মানে বহুত বেয়া মানে সেই বেয়া নহয়, মানে ৰাতি হ'লে গণেশ বাবা ওলাই আৰু ইয়াতে পুৰা ফৰেষ্ট আছে যে ভয় লাগিছে আৰু ফোন কৰিছে বোলে মোবাইলৰ চাৰ্জ নাই, তাৰ চাৰ্জাৰডালো লৈ যাবলৈ পাহৰিলে। সেইবিলাক ইমান চিন্তা লাগিছিলে মোৰ। 7টা 15 আহি পালে আৰু সি ঘৰ এনেকুৱা গালি শুনিলে, মানে মাৰ পৰাও শুনিলে, মোৰ পৰাও শুনিলে। দেউতা মানে ইমান টেনশ্যন লৈ আছিলে মানে, দেউতাৰ দোকান গৈছে, বাৰে বাৰে ফোন কৰি আছে যে আহিছে নেকি দোকান হৈ আহিছে, কিন্তু এইফালে ৰাস্তা আছে যে ইফালে আহিব পৰা থাকে ঠিক নাই আৰু সেইকাৰণে দেউতা বাৰে বাৰে ফোন কৰিছিলে। আহি মেলি এতিয়া আকৌ অকণমান থানাত গৈছে আৰু কাম আছে তাত, আহিব। ভাত বনাইছোঁ পটাপট, মানে দিনটো ভাত খোৱা হোৱা নাই তাৰ, তাতে খালে বাৰু ফ্ৰেণ্ডৰ ঘৰ আছে যে তাতে মানে খাইছে আৰু দেই। সেইকাৰণে ভাবিলোঁ পটাপট বনাই মেলি লওঁ, সিও আহক, আহি মেলি খাই অকণমান শুব। আৰু কাইলৈ আকৌ ৰাতিপুৱা গুৱাহাটী যাব সি, অকণ কামৰ কাৰণে যাব লগা অকণমান বহুত দৌৰা দৌৰি হৈছে যে তাৰ কাৰণে। সেইকাৰণে দৌৰা দৌৰি এফালে খোৱা লোৱা যদি ঠিক নহয় কেনে হ'ব কওকচোন, দেহাটো একদম বেমাৰ সৃষ্টি হ'ব নহয়। সেইকাৰণে মানে চিন্তা লাগি থাকে দেই। সেইকাৰণে ফোন কৰি মাতিলোঁ পটককৈ আহা, ভাত বনাইছোঁ, পটককৈ খাই মেলি হৈ যাব আৰু ৰাতিপুৱা আকৌ গুৱাহাটী যাবলৈ। তো বলক পাকঘৰত গৈ গাৰ্গী মানে উঠিলে দেই। দেউতা মানে মোক মাতিলে যে, দেউতা মানে আগৰতলা যাব আৰু পেহীহঁতৰ ঘৰত। যিহেতু পেহীহঁতো দেউতা একেলগতে গৈছে তীৰ্থভ্ৰমণত, আমাৰ ঘৰতো বৈষ্ণৱ সেৱা হৈ গৈছে, পেহীহঁতৰ ঘৰত বাকী আছে দিবলৈ। যিহেতু পেহাও নাই আমাৰ, পেহী আৰু পেহীৰ ল'ৰা দুজনেই আৰু দেউতা ভণ্টি বুলি ক'লে মানে জান প্ৰাণ দি বহুত ভাল পায় নিজৰ ভনীয়েকবোৰক। আৰু এতিয়া যাব, দেউতা অকলে যাব, মা যাব নোৱাৰিব কাৰণ গৰু আছে এফালে। মা মানে গাও ভাল নহয়, সেইকাৰণে মাক আছে, মায়ে নাযায় আৰু এফালে গাৰ্গীও আছে, মই অকলে কৰিব নোৱাৰিম, সেইও চিন্তা মাৰ। মাক কৈছে মই নাযাওঁ, দেউতা অকলে যাওক আৰু নহ'লে মই মাক কৈছোঁ গ'লে যাব পৰা কোনো টেনশ্যন নাই। আৰু গৰুৰে মানে চিন্তা আৰু মই ছোৱালীবিলাক অকলে গৰু চাম, মানে এইফালে ঘৰৰ কামেই কৰিম, সেই আৰু যদিও আগতে দেউতা যদি গৈছিলে সেই সময়ত গৰুও আছিলে, আমাৰ আগৰজনী যে আছিলে কলিজনী কলি গাইজনী যে, সেই গাইজনীক মানে বেলেগৰ ঘৰত দি থৈ গৈছিলে যে এসপ্তাহৰ কাৰণে। এনেই খোৱা লোৱা চব পইচা দিছে বাৰু দেউতাই, চাবলৈ দিছে আৰু অকণমান তেনেকৈ দি যাব পাৰিলে হয়, কিন্তু মা কৈছে নাযায় আৰু মায়ে। মাৰ কথা, মা যায় নে নাযায়, মই এইফালে জোৰ কৰিছোঁ আৰু মোৰ কোৱাটো মই কৈছোঁ, এতিয়া মাৰ কথা আৰু সেয়ে মানে ব্যৱস্থা হৈ আছে আগতলৈ যাবলৈ। বেগ চেগ আনিলে, কাপোৰ চাপোৰ আজি চব আইৰণ কৰি লৈ আহিলে। ঘৰতো আছে আইৰণ, ঘৰত মই ইমান আমাৰ সৰু সুৰাকৈ কাপোৰ আইৰণ কৰিব আৰু গোটেইখিনি কাপোৰ দেউতাৰ চব কাপোৰ আইৰণ লাগে ক'ৰবাত যদি যায়। আৰু এনেই দোকানত যোৱাটো বেলেগ কথা, কিন্তু ফুৰিবলৈ গ'লে চব কাপোৰ মানে আইৰণ লাগে দেই। আইৰণ কৰি লৈ আহিলে। এতিয়া সেইবোৰ কাপোৰ মানে ভৰাবলৈ মানে এটা প্লাষ্টিক বিচাৰিছিল আৰু সেই মানে মাতিলে যে তাই সাৰ পাই গৈছে, উঠিলে উঠক আৰু একেবাৰে খাই মেলি আকৌ শুব পাৰিব, টেনশ্যন নাই। মাছ চব্জিফালে গৰম হৈ গৈছে, সেয়ে মাছ চব্জি সেয়ে মাছ ভাজি কৰিছোঁ দুপৰীয়া পিন্ধাবৰ কাৰণে। আছে চাগে মানে দাদাও পিন্ধাবৰ কাৰণে বহুত আছে মাছ ভাজি, দাদাও চাগে দুপৰীয়া মাৰি দিয়ে নেকি। আৰু এই বৰাখিনি অকণমান গৰম কৰিব লাগিব দেই, পাহৰি গৈছোঁ কিন্তু মই এইবোৰ গৰম কৰোঁ। অকণমান গৰম কৰিলে পিনাকো মচ মচকৈ খাব পাৰিব ধুনীয়াকৈ। ভাতো হৈ গৈছে, নমাই মেলি পিনা আহক, আহিলে খাম আৰু যি নহওক ব্লগটো আজি ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম মই এটা ব্লগৰ সৈতে, ভালে থাকক আপোনালোকে, বাই বাই, গুড নাইট।